আমি হেৰুৱাই যোৱা বস্তু আমি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। আৰু ইতিমধ্যে কিছুদিন আগতে গুৱাহাটীত যিটো ডিলিমিটেশ্যনৰ যিটো শুনানি আহিছিলে তাত আমি 7টা সংগঠনে আমি বালিপাৰা সমষ্টি পুনৰাই লাগে আৰু ইতিহাস লিপিবদ্ধ কৰি ইতিমধ্যে আমি ভাৰতীয় নিৰ্বাচনী আয়োগক এই বিষয়টো উপস্থাপন কৰিছোঁ। গতিকে এই বস্তুটো আমি এখোপ আগুৱাই থৈছোঁ। গতিকে তাৰ প্ৰতি যদি ৰাইজক আলোচনা দিয়ে তেতিয়া মই ভাবোঁ যে আমি হেৰাই যোৱা সমষ্টিটো আমি ঘূৰাই পাম। আৰু আহি থকা দিনত কোন এনে নহয় ৰাম ৰহিত মদাই ভদাই কোনো তাত ক'বলগীয়া নাই। কিন্তু আমাৰ বালিপৰা মানুহ এজনে বালিপৰা সমষ্টিক প্ৰতিনিধিত্ব কৰি সমগ্ৰ অসম আৰু ভাৰতক প্ৰতিনিধিত্ব কৰিব সেইটো সুনিশ্চিত কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবিছোঁ। গতিকে মই দীঘলীয়াকৈ নকওঁ, বহুত বক্তা আছে, বহুত কথা ক'ব, থুলমূলকৈ কথাটো আপোনালোকক উপস্থাপন কৰিলোঁ। আৰু এজন বক্তাই কৈছে যে বালিপৰা চাইডৰ যিটো ৰাজহ চক্ৰৰ বিষয়ে কাৰ্যালয়ত উঠি যাব সেইটো বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। গতিকে তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যোনে নকওঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে ইংৰাজৰ দিনৰ পৰা প্ৰতিষ্ঠিত এটা ৰাজহ চক্ৰৰ বিষয়ে কাৰ্যালয় সেই কাৰ্যালয়ত দি পেলাই বহুত মানুহৰ অৱস্থা বেয়ালৈ যাব, কিন্তু বহুত দূৰলৈ যাবলগীয়া হ'বও পাৰে। গতিকে সেই যোৱাটো আমিও বিচৰা নাই অন্তৰৰ পৰা, কিন্তু যদি কিবা ছিষ্টেমৰ ভিতৰত কৰি পেলাই গুচি যায় তেতিয়া আমাৰ ক'বলগীয়া কথা থাকে। কিন্তু এই বিষয়েও বালিপৰা উন্নয়ন সমিতি, বালিপৰা বণিক সন্থা আৰু 7টা সংগঠনে মিলি ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আয়ুক্ত মহোদয়ক আমি মেমণ্টাই লিখিবলৈ দি থৈছোঁ। গতিকে বাকী পৰ্যায়টো আগবঢ়াই নিয়ে ৰাইজৰ আগত, গতিকে ৰাইজে যদি ইচ্ছা কৰে তেতিয়া এই বিষয়টো চিন্তাচৰ্চাৰে আগুৱাই নিবলৈ মই অনুৰোধ জনাইছোঁ। গতিকে এইখিনি কথা ক'লোঁ, গোটেইখিনি কথা মই চিন্তা উচিত নহ'ব বুলি ভাবিছোঁ, যিহেতু যথেষ্ট বক্তাই আছে। গতিকে সকলোৱে